हेलो फ्रेंड्स जॉब इनफरमेशन चैनलলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালো। আজি আমি আলোচনা কৰিম হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা ঘোষণা কৰিছে ৰেশন কাৰ্ডৰ বিষয়ে। তাতে উল্লেখ কৰিছে যে এতিয়াৰে পৰা আপোনালোকক দিয়া হ'ব দালি চেনি আৰু নিমখ দিব বুলি উল্লেখ কৰিছে। বজাৰতকৈ কম দামত দিয়া হ'ব বুলি কৈছে ৰেশন কাৰ্ড থাকিলে। আৰু কি দিয়া হ'ব আৰু কেতিয়াৰ পৰা দিয়া হ'ব এইটো ভিডিঅ'ত আমি জানিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন চাও আমি। চাউল আমি পালো, মেডিকেল হল, কলেজত বিনামূলীয়া নামভৰ্তি হল। এইবাৰ আমি আৰু এটা আগবাঢ়ি যাব খুজিছো যে 1 অক্টোবৰৰ পৰা দিনটো মনত ৰাখক। 1 অক্টোবৰৰ পৰা আমি ৰেশন কাৰ্ডত নতুনকৈ চেনিও দিয়া আৰম্ভ কৰিম, দালিও দিয়া আৰম্ভ কৰিম আৰু নিমখো দিয়া আৰম্ভ কৰিম। বজাৰতকৈ 25 টকা 30 টকা কম দামত আমি আপোনালোকক দালি দিম, নিমখ দিম আৰু চেনি দিম। লগত মোৰ আৰু এটা মনত ইচ্ছা আছে, গেছৰ সিলিন্ডাৰ কাৰ ঘৰত আছে হাত দাঙকচোন। সবৰ ঘৰত আছে। গেছৰ সিলিন্ডাৰ দাম 950 টকা হৈ আছে, হয় না নহয়? গতিকে মই এইটো চিন্তা কৰি আছো যে গেছৰ সিলিন্ডাৰ দামো 950 টকাৰ পৰা একেবাৰে 650 টকালৈকে একে সুদত নামাই আনাৰ কাৰণে। তাৰ কাৰণেও মই কাম কৰি আছো। আপোনালোকক মোৰ এটাই চিন্তা, চাউল আহিলে, চাউলৰ লগত বিনামূলীয়া চিকিৎসা আহিলে, বিনামূলীয়া চিকিৎসাৰ লগত বিনামূলীয়া নামভৰ্তি আহিলে, এতিয়া তাৰ লগত দালি আহিব, চেনি আহিব, নিমখ আহিব, গেছৰ সিলিন্ডাৰ দামো 300 টকা ঘৰত কমত আহিব।